হয়, আজি সমস্যাটো হ'ল যে চন্দ্ৰপুৰ হাইস্কুলৰ এজনী ছোৱালী তাৎক্ষণিকভাৱে অসুস্থ হৈ পৰে। তাৎক্ষণিকভাৱে অসুস্থ হৈ পৰাৰ লগে লগে আমি ততাতৈয়াকৈ আমাৰ উপস্বাস্থ্যৰ ওচৰতে থকা পানীখাইটি উপস্বাস্থ্য কেন্দ্ৰত লৈ যাওঁ। পানীখাইটি উপস্বাস্থ্য কেন্দ্ৰত ডক্টৰ নাই। তাৰপিছত আমি শিঙিমাৰী উপস্বাস্থ্য কেন্দ্ৰত লৈ আহোঁ। শিঙিমাৰী উপস্বাস্থ্য কেন্দ্ৰতো ডক্টৰ নাই। ডক্টৰ আহে 12টা বজাত, গুচি যায় 1টা বজাত। যে বৃহত্তৰ চন্দ্ৰপুৰ অঞ্চলত 50,000কৈও অধিক মানুহ আছে। এই অধিক মানুহ থকা জেগাত 3খনে উপস্বাস্থ্য কেন্দ্ৰ। এই 3খন উপস্বাস্থ্য কেন্দ্ৰৰ লগত জড়িত যিখিনি ওচৰৰ দুখীয়া নিচলা মানুহ, ততাতৈয়াকৈ আমি GMC লৈ যাব পৰা পৰ্যাপ্ত পৰিমাণৰ সুবিধা নাথাকে। তাৰ বাবে আমি ওচৰৰ নিকটৱৰ্তী যিখন উপস্বাস্থ্য কেন্দ্ৰ তাত লৈ আহিব লগা হয়। তাৰ পৰিপ্ৰেক্ষিতত যি ডক্টৰ, যি নাৰ্ছ, এই ডক্টৰ আৰু নাৰ্ছ সময়মতে উপস্থিত নাথাকে। তাৰ বাবে মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লওক আৰু যিসমূহ উপস্বাস্থ্য কেন্দ্ৰ আছে যে সময়মতে ডক্টৰ আহক আৰু নিৰ্ধাৰণ টাইমত গুচি যাওক। যে আমাৰ ইয়াতে ডক্টৰ 12টা বজাত আহিলে 1টা বজাত গুচি যায়। সন্ধিয়া যদি কাৰোবাৰ ইমাৰ্জেঞ্চি হয়, ডক্টৰ নাথাকে। আচলতে মানুহৰ স্বাস্থ্যই পৰম ধন। আমাৰ মানুহৰতো অভাৱ যথেষ্ট আছে, কিন্তু আমি স্বাস্থ্যৰ যিটো চিকিৎসা পাব লাগে তাৰ পৰা বঞ্চিত হৈছোঁ। চন্দ্ৰপুৰ সকলো দিশতে বঞ্চিত। এতিয়া জীৱন মৰণক লৈ খেল হৈছে। ইয়াত যদি মানুহ এজন হঠাতে অসুস্থ হৈ যায়, সেই মানুহগৰাকী এনেকুৱা এটা হয়, ইয়াত কোনো এজন ডক্টৰ পোৱা নাযায়। আমি প্ৰথমতে পানীখাইটি ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা হ'ল ৰোগীগৰাকীক। তাত গৈ দেখিলোঁ যিজন আমাৰ ফাৰ্মাচিষ্ট আৰু এগৰাকী নাৰ্ছ দেখা পোৱা গ'ল, বাকী ডক্টৰ নাই। তাৰ পৰা তেখেতসকলে যোগাযোগ কৰিলে চন্দ্ৰপুৰ স্বাস্থ্যকেন্দ্ৰলৈ। চন্দ্ৰপুৰ স্বাস্থ্যকেন্দ্ৰত তেখেতসকলে ফোন কৰি জনালে যে ডক্টৰ আহিছে। আমি ইয়ালৈ পেচেণ্টগৰাকী লৈ আহিলোঁ, কিন্তু ইয়াত আহি দেখিছোঁ যে 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীগৰাকীক বাহিৰে ইয়াত ডক্টৰ নাৰ্ছ কোনো নাই। কিন্তু উপায় নাপাই আমি এনেকুৱা হ'ল, ৰোগীগৰাকী অসুস্থ হৈ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। আমি আকৌ 108লৈ ফোন কৰি আহি লগে লগে আমি 108ৰে ৰোগীগৰাকীক ইতিমধ্যে পঠাই দিয়া হ'ল। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যে তেখেতে সকলো কামতে নজৰ দিয়ে। গতিকে চন্দ্ৰপুৰৰ অন্ততঃ স্বাস্থ্যৰ শিতানত অলপ নজৰ দিয়ক আৰু চন্দ্ৰপুৰত যাতে ৰাতিৰ বেলিকেও ডক্টৰ নাৰ্ছ থকাৰ ব্যৱস্থা কৰে। কাৰণ চন্দ্ৰপুৰ এটা বৃহৎ এলেকা, ইয়াত প্ৰায় 50,000 মানুহে বসবাস কৰি আছে। গতিকে এনে এটা স্থলত গুৱাহাটীক বাহিৰে ইয়াত কোনো বিকল্প নাই। গতিকে আমি তেখেতক অনুৰোধ জনাইছোঁ যাতে ইয়াত স্থায়ীভাৱে ডক্টৰ নাৰ্ছ থকাৰ ব্যৱস্থা কৰে। এই সমস্যাটো আজিৰে নে আৰু দীৰ্ঘদিন ধৰি চলি? এই সমস্যাটো দীৰ্ঘদিনৰ পৰাই চলি আছে। আজিলৈকে কোনো ধৰণৰ এতিয়ালৈ কোনো ইয়াৰ মুখীমূৰ হোৱা নাই, সমস্যা সমাধান হোৱা নাই। গতিকে আমি আজি এই বাৰ্তাৰ জৰিয়তে মই জনাব বিচাৰিছোঁ, অসম চৰকাৰে বা মুখ্যমন্ত্ৰী মহোদয়ে বা স্বাস্থ্য মন্ত্ৰী মহোদয়ে ইয়াত নজৰ দি আমাৰ চন্দ্ৰপুৰ অঞ্চলৰ যাতে যিসকল ৰাইজ আছে, ৰাইজক স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সকাহ দিব বুলি আমি আশা ৰাখিছোঁ। ৰাতিপুৱা প্ৰথম পিৰিয়ড যোৱাৰ পিছত ফাৰ্ষ্ট পিৰিয়ডতে এজনী ছোৱালী হঠাৎ অসুস্থ হৈ পৰে। তেওঁৰ গলৰ ৰস টানি ধৰে আৰু আমি তততীয়াকৈ আনি আমাৰ দুজন শিক্ষক ছাত্ৰী দুজনক লগত লৈ ঠাকুৰকুছিৰ যিটো মিনি PHC আছে তালৈ লৈ যাওঁ। তাত কেৱল এজন ফাৰ্মাচিষ্ট আৰু এজন মহিলা এগৰাকীকে দেখা পাওঁ। ডক্টৰ বা নাৰ্ছ কোনো নাথাকে তাত। উপায় নাপায় আমি শিঙিমাৰী স্বাস্থ্যকেন্দ্ৰলৈ 10:30লৈ তাত ডক্টৰ নাৰ্ছ কোনো নাপালোঁ। তাৰপিছত শিঙিমাৰী স্বাস্থ্যকেন্দ্ৰলৈ ইয়ালৈ লৈ আহিলোঁ। ইয়াতো কেৱল 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীজনৰ বাহিৰে